16, 17, 18 তাৰিখ তিনিটা দিন মই অসম আৰু ভাৰতত নাথাকিম। স্কুটি, চাইকেল, মাইক্ৰ' ফাইনেন্সৰ 50,000 টকা পৰ্যন্ত ৰেহাইৰ ন' ডিউজ চাৰ্টিফিকেট আৰু যোৱা প্ৰলয়ংকাৰী বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেনে লোকসকললৈ চৰকাৰী নিয়মমতে আৰ্থিক সাহায্য বিতৰণ। এই গোটেইবোৰ মিলি 12 লাখ হিতাধিকাৰী আমি অহা 12 দিনত সামৰি ল'ম। মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে এইকেইদিন জিলা সদৰসমূহলৈকে যাব আৰু এই অনুষ্ঠানত ভাগ ল'ব। যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰৰ সভাত ময়ো যোগদানৰ বাবে প্ৰচেষ্টা কৰিম। নগাঁৱতো 20 তাৰিখে যাম। অহা 15 তাৰিখে আমাৰ ৰাজ্যত অতিৰিক্তকৈ 18 লাখ ব্যক্তিক ৰেচন কাৰ্ড, পৰিয়াল পৰিচয় পত্ৰ প্ৰদানৰো আমি ব্যৱস্থা হাতত ল'ম। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান জনাম। 23 তাৰিখলৈকে কাৰ্যসূচী চলিব আৰু ইয়াৰ পিছত অৰুণোদয় সপ্তাহ 15 পৰা 28 তাৰিখলৈকে আমি চলাই যাম বা গাঁও সভা চলাই যাম, যাতে আমি হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এখোজ আগুৱাই লৈ যাব পাৰোঁ। অৱশ্যে 6ষ্ঠ অনুসূচীৰ যিবিলাক জিলা আছে তাত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি জানুৱাৰী মাহত কৰিম। 16, 17, 18 তাৰিখ তিনিটা দিন মই অসম আৰু ভাৰতত নাথাকিম। ভূটানৰ ৰজাই তেওঁলোকৰ ভূটানৰ নেশ্যনেল ডেত এইবাৰ উপস্থিত থকাৰ বাবে মোক নিমন্ত্ৰণ কৰিছে আৰু সেইবাবে অহা 17 তাৰিখে ভূটানৰ নেশ্যনেল ডেত অংশগ্ৰহণ কৰিবৰ বাবে মই ভূটানলৈ যাম আৰু মোৰ ভূটান যাত্ৰাৰ সময়ত ভূটানৰ সৈতে অসমৰ আৰ্থিক সহযোগিতা বৃদ্ধিৰ বাবে বিশেষকৈ জলসিঞ্চন আঁচনি, খোৱাপানী আঁচনি আৰু ভূটানৰ পৰা শক্তি আহৰণ, পাৱাৰ ছেক্টৰত ভূটানৰ যি হাইডেল পাৱাৰ আছে সেই হাইডেল পাৱাৰবিলাকৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম তাৰ বিষয়ে ভূটান চৰকাৰৰ লগত আলাপ আলোচনা কৰিম।